এই মুহূৰ্তত মই চৰাইদেউ জিলাৰ এটা স্থান দেখুৱাব বিচাৰিছোঁ। তেওঁলোক বান বিধ্বস্ত আৰু এতিয়াও ঘৰখনৰ পৰা পানী ওলাল যদিও ঘৰখনলৈ তেওঁলোক যাব পৰা পৰিৱেশ এটা হোৱা নাই। আৰু এই স্থান হ'ল গড়মূৰ বুলি কোৱা হয়। গড়মূৰৰ এই এটা স্থান মই দেখুৱাইছোঁ। কিছুদিন পূৰ্বে নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে এই পথটো মুকলি কৰি দি থৈ গৈছিল আৰু মুকলি কৰি থৈ যোৱা পথটো এতিয়া এনেধৰণে তেওঁলোকৰ কেম্প সাজিবৰ বাবে সুবিধা হৈছে। আৰু এয়া দেখুৱাইছোঁ এইসকল কণ কণ শিশু, কিশোৰ, পুৰুষ, মহিলা সকলো এতিয়া এনেধৰণেই পথৰ ওপৰত তম্বু তৰি তেওঁলোক থাকিব লগা হৈছে। কাৰণ তেওঁলোকৰ ঘৰখনলৈ যাব পৰা পৰিৱেশ এটা আজিৰ তাৰিখত নাই। দুখনকৈ নৈ, দিচাং আৰু তাৰ সমান্তৰালকৈ এখন দিচাঙৰ উপনৈ আৰু চাপ্ৰাই, সেই দুয়োখন নৈৰ পানীয়ে তেওঁলোকক এক প্ৰকাৰ বিধ্বস্ত কৰি পেলালে। কেতিয়াও নভবাকৈয়ে হুৰাহুৰে পানী আহিল আৰু পানী আহি এই অঞ্চলটো নিমিষতে বুৰাই পেলালে আৰু বুৰাই পেলোৱাৰ বাবেই তেওঁলোক এক প্ৰকাৰ আজিৰ তাৰিখতো পানী শুকাই গ'ল যদিও তেওঁলোক কিন্তু ঘৰখনলৈ যাব পৰা পৰিৱেশ এটাত নাই। ইটোৰ পিছত সিটো পথৰ ওপৰত এনেধৰণৰ তম্বু, এই মুহূৰ্তত চাইকেল এখনো পথৰ ওপৰত যাব পৰা পৰিৱেশ নাই। কাৰণ তেওঁলোক পথৰ ওপৰত নাথাকিলে তেওঁলোকৰ বাবে থাকিবলৈ আৰু জেগা নাই। এখন ঘৰ দেখুৱাইছোঁ, ঘৰৰ বাহিৰত সকলো বস্তু উলিয়াই থোৱা আছে। ঘৰখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গ'ল। ঘৰখনৰ ভিতৰলৈ তেওঁলোক সোমাব পৰা পৰিৱেশ এটা আজিৰ তাৰিখত নাই। গতিকে এনেদৰে চৰু পৰা আৰম্ভ কৰি সকলো তেওঁলোকৰ এতিয়া ঘৰৰ এই তম্বুৰ তলতে তেওঁলোকে বনাইছে, তম্বুৰ তলতে তেওঁলোকে খাইছে। এয়া মই দেখুৱাইছোঁ। এয়া তম্বুৰ তলত তেওঁলোকে পথৰ ওপৰত পাতি লোৱা চৌকা। পথৰ ওপৰত এনেদৰে চৌকা পাতিও এতিয়া তেওঁলোক চলি থাকিব লগা এটা পৰিৱেশ আহিছে। এটা দুটা নহয়, এই গোটেই পথছোৱা, দিচাঙৰ মুখলৈকে এই গোটেই পথছোৱাত আচলতে এই মুহূৰ্তত কিন্তু ইয়াত এনেধৰণৰ তম্বু আপুনি দেখা পাব। কিছু আগলৈ যাওঁ, আগৰ দৃশ্য আমি দেখুৱাম। আৰু তেওঁলোকৰ গৰু উটি গ'ল, ছাগলী উটি গ'ল, সকলো সামগ্ৰী তেওঁলোকৰ উটি গ'ল। এখন ঘৰ দেখুৱাইছোঁ, পানী ওলাই গ'ল, ভেটিও ওলালে, কিন্তু ঘৰখন আপোনালোকে চাওক এইখন ঘৰৰ অৱস্থা। না টিংপাত আছে, যেনে তেনে বেৰকেইখন লাগি আছে, বাকী আৰু মুধচটো এই মুহূৰ্তত ঘৰখনত নাই। আৰু কিছু আগলৈ যাওঁ, তেওঁলোকৰ গাঁওখনৰ দুৰ্দশাৰ কিছু ছবি মই আপোনালোকক দেখুৱাম। দেখা পোৱা গৈছে যে বান আঁতৰিল যদিও প্ৰলয় আঁতৰা নাই। এয়া তম্বু, এটি কণমানি এতিয়া ইয়াতে শুই আছে, মই দেখুৱাইছোঁ। পথৰ ওপৰত এনেধৰণে শুই থকা দেখা পোৱা গৈছে এটি কণমানি। আৰু ইয়াৰ লগতে দিচাং পৰীয়া এইসকল ৰাইজ, দিচাঙৰ পাৰতে তেওঁলোকৰ ঘৰ, তেওঁলোকৰ গাঁও। আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ এভাগ নামঘৰ, আৰু এতিয়া নামঘৰেই তেওঁলোকৰ বাবে পাকঘৰো হ'ল, শোৱনি কোঠাও হ'ব লগা হৈছে। কিন্তু সেইভাগ তেওঁলোকে নামঘৰ সাজিছিল। নামঘৰ ভাগৰ মই কিছু দৃশ্যাংশ দেখুৱাইছোঁ। উপায় নাই, এয়া জীৱন যুদ্ধ। আৰু তেওঁলোকে খৰিত বনাবৰ কাৰণে বাহিৰত চৌকা সাজিছে আৰু বাকী থাকিবৰ বাবে এতিয়া নামঘৰ ভাগত তেওঁলোকে আশ্ৰয় ল'ব লগা হৈছে। ঘৰখন পানীৰে সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলালে। বাইদেউ, এখন আপোনাৰ ঘৰ নেকি? অঁ, এয়া মোৰ বিয়ৈ ঘৰ, বিয়ৈ হৈ গৈছে। এই পানীয়ে বুৰিলে কাৰণে এতিয়াতো থাকিবলৈ জেগা নোহোৱা হৈছে। জেগা নোহোৱাৰ কাৰণে নামঘৰৰ ভিতৰতে থকা হৈছে। আৰু পাকঘৰৰ ভিতৰত পানী সোমালে, বেৰ ভাঙি গ'ল, এনেকুৱা আৰু। আপোনালোকৰ ওপৰত ইয়াত আছে আৰু এতিয়া বৰ্তমান পানী শুকাইছে, বনাবলগীয়া হৈছে, ইয়াতে বনাই আছে। আৰু এয়া মই আলহী হৈছোঁ, আজি আহিছোঁ। এই তেখেত আমাৰ বিয়নী হৈছে, আইনোৱা হৈছে। বাইদেউ আহকচোন, অকণমান কথা পাতিম। কিমান হৈছিল পানী আপোনালোকক? বহুত হৈছিলে, ইমান মানুহ গোটেই হেৰি গঁৰালটো ডুবিলে। ছাগলী দুজনী গুচি গ'ল মোৰ, গৰু এজনী গ'ল। আকৌ পইচা ৩,০০০ থৈছিলোঁ মই কাগজ গোটত দিবলৈ, ৩,০০০টো উঠি গুচি গ'ল মোৰ ভাগৰ। গোটৰ লৈছোঁ ৩,০০০, হাঁহো গ'লগৈ 3টা। তাৰপিছত হাঁহ কিনিছিলোঁ, তাৰপিছত আকৌ মই হাঁহ কণীও বিকোঁ, আকৌ হাঁহো বিকোঁ, পইচাটো গোটাই থৈছিলোঁ। ল'ৰাবোৰেনো ক'ত দিয়ে আজিকালি, সুতত লৈ গ'ল।
এয়া চফাই নদী আকৌ দিচাংখন দুখনে পাকঘৰটো মোক মাৰি দিয়াচোন বুজি থাকিবলৈ অৱস্থা ইয়াৰ আপোনাৰ এতিয়া ঘৰত কোন কোন আপোনালোকৰ? আমাৰ ঘৰত বৰ্তমান এই মা আছে, মা আৰু মোৰ ল'ৰা দুটা আছে, মই মানুহজন আৰু ভাইটি মানুহগৰাকী আছে ভাইটি। মই মাৰ ঘৰত আছিলোঁ, আজি সেই আহিছোঁহে বৰ্তমান মই পাইছোঁ এঘণ্টা হৈছে পোৱাহি। কিন্তু মাহঁত বহুত দুখত থাকিলে ইয়াত, চাৰিওফালে পানী, মায়ে অকলে থাকিবলগীয়া হৈছিলে ঘৰখনত, সকলোফালে পানী হৈ গ'ল। মায়ে অকল মাত্ৰ সেই নামঘৰটো তাতে আছিলে ৰাতিটো, 2 ঘণ্টাৰ পাছত 3টামান বজাতে গোটেইফালে পানী হৈ গ'ল। মা অকলে অকলে কান্দি কান্দি বহি থাকিলে। গোটেই অৱস্থা নাই ঘৰ দুৱাৰ, এইফালে পাকঘৰ গোটেই পলসে ভৰ্তি হৈ আছে। কাগজখন দেখাম গোটত পইচা 3000 থৈছিলোঁ, তাতে গোটেই গিৰি গ'লগৈ মোৰ। গোটত দিব লাগে ভিঅ' গোটত। এইবাৰ ল'লে মই বুজি নিদিয়াকৈ চলি থাকোঁ অকলে অকলে। লোৱাবোৰনো কোন চাব আজিকালি লোৱাবোৰ। আপুনি কেনেকৈ সেইখিনি পানী আহোঁতে 2টা বজাৰ পৰা মই সেই আলিতে থাকিলোঁ, আলি বাগৌ সেই মজুৰ ল'ৰা এটা মাতিলোঁ, মাতিহে সেইভাগে গৈ মানুহৰ ঘৰত ওপৰমলত থাকিলোঁগৈ অকলে। কি নাম আপোনাৰ? পূৰ্ণিমা দাস। তাহাঁতি ইয়াত থাকে, মই সেয়া পাকঘৰটোতে থাকোঁ। পূৰ্ণিমা দাসে কৈছে যে তেওঁ গোটৰ পৰা কেইটামান পইচা লৈছিল আৰু সেই লৈ তেওঁ হাঁহ ছাগলী পোহে, হাঁহ ছাগলী এইখিনি পোহে, গৰু পোহে। গৰুকেইটাও নদীয়ে লৈ গ'ল সোঁতত, হাঁহকেইটাও আজিৰ তাৰিখত নাই, সকলো বিধ্বস্ত। সেই গোটৰ যি পইচা দিব লাগে বুলি টকা 3000 গোটাই থৈছিল, সেই টকা 3000ও সোঁতে লৈয়ে গ'ল। গতিকে এই মুহূৰ্তত প্ৰতিখন ঘৰত এনেধৰণৰ বহু অবৰ্ণনীয় পৰিৱেশ পৰিস্থিতি। আন এখন ঘৰ দেখুৱাইছোঁ, সেই ঘৰখনলৈ যাব পৰা পৰিৱেশ এই মুহূৰ্তত নাই। সকলো ৰাইজ আহি ইতিমধ্যে এনেদৰে পথৰ ওপৰত আছে আৰু সেইখন ঘৰৰ অৱস্থা চাওক। দিচাঙৰ পানীয়ে এক প্ৰকাৰ ঘৰৰ অৱস্থা ঘৰ কৰি ৰখা নাই। দুখীয়া মানুহ, তেওঁলোকে হাজিৰা কৰি খায়, কিন্তু আজিৰ তাৰিখত তেওঁলোকৰ এই দুখবিলাক, এই বেদনাবিলাক কোনে বুজিব? কোনে আচলতে তেওঁলোকক এই জীয়াই থাকিবৰ বাবে এটা নতুন পথৰ সন্ধান দিব? সেয়াই আচলতে এই মুহূৰ্তত বহু কোটিটকীয়া প্ৰশ্ন। যিমানে আগলৈ যাওঁ সিমানে খালি আমি সেই দুৰ্দশাৰ ছবিয়েই আপোনালোকক দেখুৱাব লাগিব। আৰু বান ওলাই গ'ল, পানী শুকাই গ'ল, নদীৰ জলস্তৰো যথেষ্ট হ্ৰাস হ'ল, কিন্তু দুৰ্দশা তেওঁলোকৰ সিমানে বাঢ়ি আহি আছে। পানী যিমানে কমি গৈছে সিমানে হাঁহ হুমুনিয়াহবিলাক গাঁওবিলাকত বাঢ়ি আহিছে। প্ৰতিঘৰ লোকৰে এনেধৰণৰ হাঁহ হুমুনিয়াহৰ ছবি এই মুহূৰ্তত আমি দেখুৱাইছোঁ। চাওক, সকলোৱে এতিয়া মাত্ৰ নিজৰ ঘৰুৱা সামগ্ৰী ৰ'দত দিবলগীয়া হৈছে, ঘৰুৱা সামগ্ৰী ৰ'দত দি তেওঁলোকে সামৰিব লগা হৈছে। আন এখন ঘৰ, সেইখন ঘৰতো কোনো সোমাব পৰা অৱস্থা নাই। এইখিনি অতি দুখীয়া লোক আৰু দুখীয়া বাবেই তেওঁলোকৰ এই মুহূৰ্তত ইয়াত অন্য কোনো গত্যন্তৰ নাই। তেওঁলোক কেনেদৰে জীয়াই থাকিব? সেই জীৱনৰ যিখন যুদ্ধ, সেই যুদ্ধখনত এক প্ৰকাৰ তেওঁলোক আজি বিধ্বস্ত। সেইটো মূল পথ মই এটা ফ্ৰেমত দেখুৱাবলৈ অনুৰোধ জনাম। পথটো কেনেধৰণে এতিয়া এক প্ৰকাৰ কোনো গাড়ী বা মটৰ চাইকেল এখন চলিব পৰা অৱস্থাতো নাই। তেওঁলোকে সম্পূৰ্ণৰূপে তাত টেণ্ট সাজি বা এনে অস্থায়ী যি আচলতে ত্ৰিপাল তৰি তেওঁলোক ইয়াত থাকিব লগা হৈছে। ইয়াৰ পৰিৱেশ পৰিস্থিতি কণ কণ শিশুসকলক দেখিলে দুখ লাগে। তেওঁলোকৰ যিটো যন্ত্ৰণাকাতৰ জীৱন, সেয়া দেখিলে অত্যন্ত প্ৰতিজন লোকৰে হয়তো বুকু কঁপিব, কিন্তু উপায় নাই। এই পৰিৱেশ, এই পৰিস্থিতিত তেওঁলোক আজি এনেধৰণে জীয়াই থাকিব লগা হৈছে। আমি গাঁওখনৰ আন এটা প্ৰান্তলৈ যাম, আন এটা প্ৰান্ততো আমি বিভিন্নজনৰ লগত কথা পাতিম, কিন্তু এই গাঁওখনৰ কিছু দৃশ্যাংশ, এই অঞ্চলৰ কিছু দৃশ্যাংশ এই মুহূৰ্তত আপোনালোকক দেখুৱালোঁ।
আৰু ইয়াৰ পৰাই আপোনালোকে অনুমান কৰিব পাৰিছে কিদৰে সামগ্ৰিকভাৱে বিধ্বংসী যি বান, সেই বিধ্বংসী বানে এক প্ৰকাৰ ধ্বংস কৰি পেলালে গাঁওখন। এক প্ৰকাৰ ধ্বংস কৰিলে। এতিয়াও 28টা পৰিয়াল নামঘৰত আছে। আমি সেই 28টা পৰিয়াল কেনেদৰে নামঘৰত আছে সেয়াও আপোনালোকক দেখুৱাবলৈ যাম। লৈ যাওঁ বলক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।